নমস্কাৰ বন্ধুসকল, মই আহিছোঁ জাগিৰোড গণেশ চিনেমা হলত। মই ভাবিলোঁ এটা ভিডিঅ' কৰি নিওঁ আৰু কেতিয়া হ'ব মই সঠিক নাজানো, তো ইয়াতে আহি কিনি মই সঠিকখিনি জানিলোঁ। তো হ'ব ৰৈ ৰৈ চিনেমা কোনে কোনে চাব আহিব, মইতো চাম, মই টিকেট কাটিলোঁ। আৰু ৰৈ ৰৈ বিনালে চিনেমা কোনে কোনে চাব, জাগিৰোড চিনেমা হলত প্ৰদৰ্শনী অহা 2 নৱেম্বৰ তাৰিখৰ পৰা হ'ব। মই জনাই দি আছোঁ, প্ৰদৰ্শনীৰ টাইমটোও জনাই দি আছোঁ। প্ৰদৰ্শনীৰ সময় পুৱা 11 বজাত, দিনৰ 2 বজাত, সন্ধিয়া 5 বজাত, নিশা 8 বজাত। তো মই ঘূৰাই ঘূৰাই দেখাই দি আছোঁ। আজি সম্পূৰ্ণ কমপ্লিট হৈ যাব, ঠিক ঠাক কৰি আছে, মেৰামত কৰি আছে, তো আজি কমপ্লিট হৈ যাব। কাইলৈৰ পৰা আৰম্ভ হৈ যাব ৰৈ ৰৈ বিনালে চিনেমাখন। আৰু কোনে কোনে চাব আহিব আৰু ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব আৰু মানুহক আহিবৰ কাৰণে সুযোগ কৰি দিব। তো মইতো টাইমবিলাক কৈয়ে দিছোঁ, স্ক্ৰীনত আছে লিখা সময়খিনি। 6-7 বছৰ বন্ধ আছিল, এতিয়া জুবিন দাদাই কৈছিল খুলিবৰ কাৰণে খুলি দিছে। তো জুবিন দাদাৰ কথাবিলাক বাস্তৱৰ লগত মিলি গৈছে নে নাই? মিলি গৈছে। জুবিন দাদা এজন মহান ব্যক্তি আছিল, ভগৱানৰ নিচিনা, মইতো ভগৱানেই ভাবোঁ। তো মই ঘূৰাই ঘূৰাই দেখাই দি আছোঁ চিনেমা হলখন, অনেক ভাল লাগিব। তো ধন্যবাদ সকলোকে।